গাইজ চাওক মই আজি ৰাতি প্ৰায় 9টা পাৰ হ'ল আৰু 9টা পাৰ হোৱাৰ পাছত আসলতে মই যেতিয়া মোৰ ডিউটি খতম কৰোঁ আৰু ডিউটি শেষ হোৱাৰ পাছত মই আহোঁ আৰু সদায় মই এইখন দোকানত 5 মিনিট হ'লে ৰখি যাওঁ। সঁচাকৈ ভাল লাগে। এজন মানুহৰ তেনেকুৱা অহংকাৰ নাই, এজন মানুহৰ তেনেকুৱা এটা মনস্তৱ মাইণ্ড নাই যে এজন ভিন্ন জাতি বা এনেকুৱা কোনো মানুহ। এখেতক আপোনালোকে সুধিব পাৰে বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ বুকুত যেনেকুৱা মিয়া মুছলমান বা তেনেকুৱা মুছলিমক লৈ কেনে যিমান হাৰাশাস্তি চলিছে বা উচ্ছেদ লৈ কেনে যিমান যি চলিছে, আমি কিন্তু সঁচাকৈ এইবোৰ বস্তু দেখাই নাপাওঁ। এনেকুৱা বস্তু আমাৰ মাজত নাই, কিন্তু মানুহে সেইবোৰ লৈ কেনেও আজিকালি বিতৰ্ক কৰি থাকে। এজন চাওক, এজন হিন্দু সম্প্ৰদায়ৰ মানুহ হয়, সি কেতিয়াও ক'ব নোৱাৰে যে আকমল কেতিয়াবা মোৰ লগত তেনেকুৱা কোনো বেয়া বিহেভছ কৰিছে বা বেয়াকৈ কথা কৈছে। সঁচাকৈ ভাল লাগে এনেকুৱা আমি সকলোৱে যেতিয়া মিলা প্ৰীতিত থাকোঁ। এতিয়া যদি এইখন দোকানত মই যদি কওঁ 500 নহয় 1000 নহয় 5000 টকাও যদি মই বাকী লৈ যাওঁ ন, ই কেতিয়াও মানা নকৰে। চ' ইমানখিনি আমাৰ লগত এটা বন্ধুত্বৰ এনাজৰি মজবুত কৰা আছে। আৰু তাৰ মাজতে একাংশ কিছুমান হিন্দু তথা আমাৰ মুছলমান কিছুমান ব্যক্তি আছে যিসকলে এইবোৰ লৈ কেনে এটা বিতৰ্কৰ সৃষ্টি কৰে। আচলতে সেয়া কেতিয়াও কৰিব নালাগে, কাৰণ এইখন অসম তথা ভাৰতবৰ্ষ আমাৰ সকলোৰে হয়। আমিও মুছলমান বা সিও হিন্দু, সেইবুলি সি বিদেশী নহয়, আমি বিদেশী নহয়। আমাৰো প্ৰপাৰ ডকুমেণ্টছ আছে, তেখেতৰো প্ৰপাৰ ডকুমেণ্টছ আছে। এইখন ভাৰতবৰ্ষত থকা সকলো মানুহৰে হয়তো কিবা কাৰণত তেওঁলোকে মাইগ্ৰেশ্যন হৈ কিনে কিবা ইছ্যু লৈ কেনে হয়তো আহিছিল, কিন্তু তেওঁলোকৰ দায়িত্ব বা তেওঁলোকক পৰ্যবেক্ষণ কৰাৰ দায়িত্ব আমাৰ চৰকাৰৰ। সেই চৰকাৰৰ বিষয়বস্তুখিনি একাংশ কিছুমান গোট সংগঠনে লৈ আজি এইখন অসমক জ্বলন্ত অসম হিচাপে পৰিচিত কৰিবলৈ তুলিছে। হয়তো এনেকেই যদি এইখন অসমত যদি ব্যাপকভাৱে চৰ্চিত হৈ পৰে, এটা সময়ত সঁচাকৈ ৰক্ত তথা যি আমি তেজ বুলি কওঁ, সেই তেজৰ নদী বা তেজৰ বন্যা বৈ যাব এটা সময়ত। কিন্তু সেইখিনি কথা হয়তো অসম চৰকাৰ তথা ভাৰতবৰ্ষৰ চৰকাৰখনে হয়তো কিমান দূৰ কল্পনা কৰিছে নাজানো। আজি মই কওঁ, যিসকল হয়তো বাংলাদেশী বা যিসকল অবৈধ নাগৰিক সঁচাকৈ একোটা ধৰি কেনে এই যি আমি যি কওঁ নহয় যে গলত ধৰি দলিয়াই দিব লাগে, ঠিক তেনেকৈ আচলতে কান্ধত হাত নহয় লাঠি লৈ কোবাই তেওঁলোকক সেইখন যি বৰ্ডাৰ যি আমাৰ বেৰ আছে ন, যি বৰ্ডাৰ আছে, সেই বৰ্ডাৰখন আচলতে পাৰ কৰি থৈ আহিব লাগে। আৰু সেইখিনি দায়িত্ব আচলতে চৰকাৰ ল'ব লাগে। একাংশ আমাৰ পালি নেতাসকলক দিব নালাগে বা সংগঠন তেনেকুৱা কিছুমান সংস্থা বা যিসকল মানুহে এইবোৰ কাম কৰি আছে, আচলতে সেইসকল মানুহক চৰকাৰে এইবোৰ আওতাত ল'ব লাগে। তেওঁলোকক ইমানখিনি হয়তো পাৰ্মিশ্যন দিব নালাগে যে অপেন কিছুমান চেলেঞ্জ কৰি কিছুমান কথা কৈ আছে, তেওঁলোকক সঁচাকৈ আইনৰ আওতাত ল'ব লাগে। একদম ৰিয়েলি কৰিব লাগে। হয়তো চৰকাৰ আছে, এইখন ভাৰতবৰ্ষ তথা অসমৰ বুকুত চৰকাৰ আছে, সেই চৰকাৰৰ হাতত থাকক, সেই চৰকাৰে এইখন ভাৰতবৰ্ষ তথা অসমক সংশোধন কৰিব। সেই বুলি তুমি আমি সংশোধন কৰিব নোৱাৰোঁ, তুমি আমি সেই বুলি এইখন অসম তথা ভাৰতবৰ্ষ সংশোধন কৰিব নোৱাৰোঁ।